দুঃশাসন অঙ্গরাজ, আমাৰ প্ৰথম যুদ্ধত ব্যৰ্থ হৈছে যদি হয়, কিন্তু সেই বুলি মই নিৰুৎসাহী নহওঁ। আমাৰ অজস্ৰ সৈন্য নিধন হ'ল অঙ্গরাজ। স্বীকাৰ কৰিছোঁ, কিন্তু ভীষ্ম দ্ৰোণেও সৈন্য নিধনত বাধা দিব পৰা নাছিল। সেইটো হয়, পিছে দাদাৰ আস্থা আপোনাৰ ওপৰত যিমান আছিল আৰু আছে, সেই আন কাৰোৰে প্ৰতি নাই। মাথো সন্মান কৰিহে গুৰু দ্ৰোণাচাৰ্য আৰু পিতামহ ভীষ্মক প্ৰথমে সেনাপতি পাতিলে। সেই আস্থাৰ প্ৰতি অপব্যৱহাৰ কৰিব খোজা নহয় দুঃশাসন। জানো অঙ্গরাজ, আজি হাৰিছোঁ বুলি চিৰদিন নাহাৰো, আজি সৈন্য নিধন হৈছে বুলি চিৰদিন সৈন্য নিধন নহয় দুঃশাসন। পাণ্ডৱৰ লগত কৌৰৱ হাৰিবলৈ হলে আমাৰ জন্ম ধাৰণ কৰা মিছা হ'ব অঙ্গরাজ। নিজকে বীৰ বুলি, ক্ষত্ৰিয় বুলি পৰিচয় দিয়াৰ কোনো মূল্য নাথাকে। পাণ্ডৱৰ জয় এটা স্বপ্ন আৰু কৌৰৱৰ পৰাজয় এটা অলিকল্পনা দুঃশাসন। যিদিনা কুৰুক্ষেত্ৰত পঞ্চ পাণ্ডৱৰ মৃত দেহৰ ওপৰত শিয়াল ফাগুন বহি মঙা তৰা কৰিব, সেইদিনা আমাৰ কিমান যে আনন্দ হ'ব। সেই দিনলৈ আৰু বেছি পৰ নাই দুঃশাসন। সেই শুভক্ষণ আহিব চিৰেই। আহিবই লাগিব। দুৰ্যোধন দুঃশাসনৰ গদা, কৰ্ণ মহাৰথীৰ ধনু আৰু শকুনিৰ মন্ত্ৰণা ধেমালি কথা নহয় অঙ্গরাজ। সেইদিন আহিবই লাগিব। আৰু অঙ্গরাজ, আপুনি অলপ অপেক্ষা কৰক, মই দাদাক এই বাৰ্তা দি আহোঁ। যোৱা দুঃশাসন। কৃষ্ণ কৃষ্ণ, হ'ব পাৰা তুমি নৰৰূপী নাৰায়ণ, কিন্তু সেই বুলি পাৰ্থৰ মৃত্যুত হস্তক্ষেপ কৰিলে নচলিব। পাৰ্থক তুমি ৰাখিব নোৱাৰিবা কৃষ্ণ, নোৱাৰিবা। অ সখা অঙ্গরাজ, সখা পাণ্ডৱৰ পৰাজয়ৰ বাৰ্তা শুনি মই আনন্দিত হলো। তিৰস্কাৰ নকৰিবা সখা, তিৰস্কাৰ কৰা নাই, তিৰস্কাৰ কৰা নাই অঙ্গরাজ। মই তোমাৰ গুণানুকীৰ্তন কৰিছো। সখা, কি কৰ্ণ এতিয়াও জীয়াই আছে? এটি সামান্য সেনায়ো পলৰীয়া হৈ প্ৰাণ ধাৰণ কৰিবলৈ লাজ পায় অঙ্গরাজ। গুৰুপতি, এই আজি কেনে ব্যৱহাৰ? কৌৰৱৰ শ্ৰেষ্ঠ সেনাপতি বীৰ অগ্ৰগণী মহাৰথী কৰ্ণৰ যোগ্য ব্যৱহাৰ। কৰ্ণক অধৈৰ্য নকৰিবা, ক্ষিপ্ত নকৰিবা। ভ্ৰকুতি দেখুৱাবলৈ তুমি মোক নাৰী জ্ঞান কৰিছা। জানো জানো তুমি মহাৰাজ প্ৰচণ্ড প্ৰতাপী, জানো বীৰ তুমি নোহোৱা ৰমণী, অসীম ঐশ্বৰ্যশালী তুমি কুৰুপতি। নিসহায় নিৰ্ধনী কৰ্ণক সত্য কথা অযাচিত কৰিছিলা ৰাজ্য দান, অযাচিত কৰিছিলা মণিমুক্তা দান, কিন্তু সেই বুলি কৰ্ণই নকৰে সহ্য ইমান অপমান। তেন্তে দুৰ্যোধনে এই বিশাল ভাৰতৰ অধীশ্বৰ হৈ কোন প্ৰাণে সহ্য কৰিব পাৰে কোৱা এনে অপমান? কি সেই অপমান? পৰাজয়ৰ অপমান, কৌৰৱৰ শ্ৰেষ্ঠ সেনাপতিৰ পলায়নৰ অপমান। পাণ্ডৱ শিবিৰত জনে জনে প্ৰচাৰ কৰিছে আজি মোৰ কলংকৰ কাহিনী। বাটে ঘাটে আলোচনা, বনবাসী পাণ্ডৱৰ নিপুঞ্চালিকি চাই ৰণ পাণ্ডিত্যৰ বেথল কৌৰৱৰ বিৰাট বাহিনী। ঊৰ্ধ্বস্থাকে প্ৰাণ লৈ তেজিলে সমৰ ভিক্ষাৰীৰ তিৰস্কাৰ,
বিদ্রুপৰ বাণী দুৰ্বলীৰ এনে অহংকাৰ কোন প্ৰাণে এই বিশাল ভাৰতৰ একছত্ৰী অধীশ্বৰ হৈ অম্লান বদনে মই লম্হেৰ পাতি নালাগে বুজাব আৰু অস্পষ্ট নহয় প্ৰত্যক্ষ দেখা পাইছো মনোব্যথা বেদনাৰ ৰেখা চিন্তা নাই কুৰুপতি নিদাৰুণ ক্ৰূৰ নিয়তিয়ে গোপনে গোপনে আহি ভাগ্য চক্ৰ মোৰ প্ৰতিকূলে দিছিলে ঘূৰাই কিন্তু এইবাৰ সতৰ্ক মই নোৱাৰে চাপিব কাষ নোৱাৰে তৰিব আৰু ষড়যন্ত্ৰ জাল কুৰুপতি দিয়া মোক শুনিপোন সাৰথি এজন শেষ কৰোঁ মই কুৰুক্ষেত্ৰ ৰণ অৰুণ কৌৰৱৰ কীৰ্তি অগণন ভদ্ৰপতি কৰিবানে তুমি সাৰথ্য স্বীকাৰ আদেশ নহয় ভদ্ৰপতি এয়া কুৰুপতিৰ তোমাৰ প্ৰতি অনুৰোধ মাথো তেন্তে কুৰুপতি সুস্থিৰে বিশ্ৰাম কৰা তুমি আপোন কক্ষত যুদ্ধ চিন্তা কৰি মস্তিষ্ক উত্তপ্ত কৰি নালাগে জাপিব আৰু বিনীত ৰজনী বল ভদ্ৰপতি প্রবল বেগেলে আদি প্রবল বেগেলে আদি ধুমুহা বলিব বাধা দিবৰ শক্তি আৰু নাই পাণ্ডৱৰ বাধা দিবৰ শক্তি আৰু নাই পাণ্ডৱৰ বাধা দিবৰ শক্তি আৰু নাই পাণ্ডৱৰ বাধা দিবৰ শক্তি নাই পঞ্চপাণ্ডৱৰ বাধা দিবৰ শক্তি আছে বুলি জানিলে কি কৰিবা দুৰ্যোধন কৰিবা চকুৰ আগতে দেখিছা ভীষ্ম গল তূৰ্ণ গৈছে কৰ্ণ ওলাইছে আকৌ কৈছা বাধা দিবৰ শক্তি নাই অন্ধ উন্মাদ এতিয়াও বিশ্বাস কুৰুক্ষেত্ৰত কৌৰৱৰ বিজয় পতাকা উৰুৱা প্ৰলাপ তেজৰ পিৰপিৰণি থাকে মানে এই প্ৰলাপ এই উন্মাদ থাকিবই সিদিনা তেজ শেষা পৰিব সন্তনি আশীৰ কোচ পাই পেট ফগুনৰ ঠোঁটত উলমি থাকিব সেইদিনা এই প্ৰলাপ এই উন্মাদ ক'ত থাকিব দুৰ্যোধন ক'ত থাকিব আজি আনন্দৰ উৎসৱ উঠিছে উঠলি আতুৰত শত্ৰু সেনা অঘনে কঁপিছে কৰ্ণ যুধিষ্ঠিৰে কৰে ভীষণ সংগ্ৰাম ভুকিছে যুধিষ্ঠিৰ অংগৰাগ হত্যা কৰা যাকে য'তে পোৱা দয়া নাই ক্ষমা নাই
সত্য কথা দুষাখন সত্য কথা দয়া নাই ক্ষমা নাই দয়া নাই ক্ষমা নাই স্বৰ্গৰ দেৱতা নত্যৰ মানৱ শুনা সকলোৱে আজি দুৰ্যোধনে কৈছে দয়া নাই ক্ষমা নাই কোনে কাক ক্ষমা কৰে আৰু মই কওঁ ভাগিন বুলি কুৰুকুলৰ ৰাজ ৰাজেশ্বৰ বুলি ক্ষমা নাই